নমস্কাৰ দ্য ক্ৰছ কাৰেণ্টৰে বিশেষ অনুষ্ঠান কথোপকথনলৈ মই খগেন কলিতাই আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজিৰ কথোপকথনত এক বিশেষ বিষয় লৈ আমি আলোচনা কৰিব বিচাৰিছোঁ। আজিৰ কথোপকথনত মোৰ অতিথি বিক্ৰম হানছে। বিক্ৰম হানছে কাৰ্বি আংলঙত ইতিমধ্যে এটা বৃহৎ সৌৰ শক্তিৰ প্ৰকল্প স্থাপনৰ বাবে চৰকাৰে কিছু উদ্যোগ গ্ৰহণ কৰিছে, চৰকাৰে কাম কাজ আৰম্ভ কৰিছে আৰু এই কাম কাজে কাৰ্বি আংলঙৰ 18,000 বিঘা ভূমিত তেওঁলোকে এই প্ৰকল্প স্থাপন কৰিবলৈ বিচাৰিছে আৰু 18,000 বিঘাই ভূমিয়ে প্ৰায় 23খন গাঁৱৰ 20,000তকৈ অধিক মানুহক গৃহহীন কৰাৰ উপক্ৰম ঘটাইছে আৰু শংকিত হৈ পৰা এই 20,000ৰো অধিক পৰিয়াল তেওঁলোক শংকিত হৈ পৰাৰ পৰিপ্ৰেক্ষিতত তাত এই সৌৰ শক্তি প্ৰকল্পই ক্ষতিগ্ৰস্ত কৰা সৰ্বসাধাৰণ ৰাইজৰ অধিকাৰ ৰক্ষাৰ বাবে ইতিমধ্যে তাত মানুহখিনি সংগঠিত হৈছে তেখেতসকল কাৰ্বি আংলং সোলাৰ পাৱাৰ প্ৰজেক্ট এফেক্টেড পিপলছ ৰাইটছ কমিটি নামেৰে। মোৰ লগত থকা বিক্ৰম হানছে এই কমিটিখনৰ কাৰ্বি আংলং সোলাৰ পাৱাৰ প্ৰজেক্ট এফেক্টেড পিপলছ ৰাইটছ কমিটি, এই কমিটিৰ বিক্ৰম হানছে উপদেষ্টা। তেখেতসকলে ইতিমধ্যে গুৱাহাটীলৈ তেখেতসকলৰ দাবী লৈ আহিছে আৰু সেই বিক্ৰম হানছে আজি ক্ৰছ কাৰেণ্টৰ এই ষ্টুডিঅ'ত। আপোনাক মই স্বাগতম জনাইছোঁ। নমস্কাৰ কলিতা দা। প্ৰথম কথাটো, আপোনালোকে কাৰ্বি আংলঙত যি এটা সৌৰ শক্তি প্ৰকল্প সোলাৰ পাৱাৰ প্ৰজেক্ট স্থাপনৰ প্ৰস্তাৱ লৈছে চৰকাৰে, এই সৌৰ শক্তি প্ৰকল্পটোৱে আপোনালোকক কি ধৰণে ক্ষতিগ্ৰস্ত কৰিব বুলি আপোনালোকে শংকাত ভুগিছে? হয়, প্ৰথমত নমস্কাৰ জনালোঁ আৰু ক্ৰছ কাৰেণ্ট এণ্টাৰ ষ্টাফত মোৰ ফালৰ পৰা অন বিহাফ অফ কাৰ্বি আংলং মই নমস্কাৰ জনালোঁ। গভমেণ্ট, ষ্টেট গভমেণ্ট আৰু চেণ্ট্ৰেল গভমেণ্টে এই ছ'লাৰ পাৱাৰ প্ৰজেক্ট যোনটো ইনিচিয়েটিভ লোৱাটো কোনো বেয়াটো পোৱা নাই, কাৰণ চব গভমেণ্ট ফালেও কৈ আছে যে গ্ৰীণ এনাৰ্জিৰ কথা কৈ আছে আৰু এনভাইৰনমেণ্ট কথা প্ৰস্পেক্ট কথা ওলাই আছে। এইটো কাৰণে ছ'লাৰ প্ৰজেক্ট কথা কোৱাটো ঠিকেই আছে, বাট ইন দ্য মেইন টাইম তাতে 18,000 বিঘাছ প্লট অফ লেণ্ড যিহেতু আমাক ইণ্ডিজিনিয়াছ আৰু ট্ৰাইবেলসকল লেণ্ড যদি এভেকেট কৰিব, তাতে একো কনচালটেঞ্চি নাই, ট্ৰেন্সপাৰেঞ্চি নাই আৰু এইটো কাৰণে তাতে মষ্টলি এফেক্টেড হ'ব 23 ভিলেজেছ। এই 23 ভিলেজেছত more than 20,000 পিপলছ আৰ ৰিচাইডিং দেয়াৰ। চ' এই যদি প্ৰজেক্টটো এষ্টাব্লিছ হৈ যায়, তেতিয়াহ'লে এই 20,000 পপুলেশ্যনত এইটো ডেফিনেটলি এফেক্ট হ'ব। আৰু গভৰ্ণমেণ্টে ক'লে যে গ্ৰীণ এনাৰ্জিৰ কথা কৈ আছে, তেতিয়াহ'লে তাত যদি ডিফৰেষ্টেশ্যন হ'ব আৰু যিমান তাতে আমাৰ এগ্ৰ' বেছ কাল্টিভেশ্যন যে হৈছে আৰু বাম্বু এফৰেষ্টেশ্যন যে তাতে হৈ আছে, অল দিছ পৰা এটা ৰুৰেল ইকনমি হৈ আছে তাতে, এইবিলাকতো টোটেলি এফেক্টেড হ'ব আৰু এইটোতো পৰা ডেষ্ট্ৰয় হ'ব। ৰুৰেল ইকনমি যোনটো আছে এইটো ডেষ্ট্ৰয় হৈ যাব আৰু এনভাইৰনমেণ্ট ক্ষেত্ৰত প্ৰস্পেক্ট যদি চাই তাতে এনভাইৰনমেণ্টত টোটেলি এফেক্ট হ'ব আৰু তাত ৱাইল্ড লাইফ এলিফেণ্ট কৰিডৰ আছে আৰু তাতে ৱাইল্ড লাইফ ৱাইল্ড পিক আৰু যিমানকৈ এনিমেলছ তাতে আছে, ষ্টাৰ্ট ফ্ৰম ডমেষ্টিক গ্ৰেজিং হৈ আছে তাতে, এইবিলাক চব এফেক্টেড হ'ব। চ'
গভমেণ্টে হিউমেনিটি বেকগ্ৰাউণ্ডত এইটো হিউমেনিটি গ্ৰাউণ্ডত নাচায় অকল অনলি কৰ্পৰেটছ বেনিফিটত চায় তেতিয়াহ'লে এইটো বহুত বেয়া হ'ব এইটো কাৰণে আমাৰ তাতে কাৰ্বি আংলং সোলাৰ প্ৰজেক্ট এফেক্টেড পিপলছ ৰাইটছ কমিটি তাত এটা কমিটি গঠন হৈ গৈছে এই কমিটি হৈ মানে আমি গভমেণ্টত ক'ব বিচাৰোঁ যে এই প্ৰজেক্ট যদি তাত হয় তেতিয়াহ'লে হিউমেনিটিটোতো টোটেলি ভাইলেট হৈ যাব হিউমেন ৰাইটছ তাতে যিমান আছে ৰাইট টু লিভ এইবিলাকতো নাইকিয়া হৈ যাব এইটো কাৰণে আমি ক'ব বিচাৰোঁ যে তাত পৰা প্ৰজেক্টটো ক'তবা ল'বৰ কাৰণে আমি কৈ আছে না আপুনি শংকাৰ কথাখিনি ক'লে কিন্তু এতিয়া মোৰ দ্বিতীয় প্ৰশ্নটো আপোনালৈ হ'ব আপোনালোকে প্ৰজেক্টটো তাতে নোহোৱাটো বিচাৰিছে নে কৰ্তৃপক্ষই চৰকাৰে কিছু তাতে সাল সলনি কৰি এই উদ্যোগটো মানে প্ৰকল্পটো তেওঁলোকে আৰম্ভ কৰাটো বিচাৰিছে কাৰণ এটা কথা ঠিক যে সোলাৰ পাৱাৰ প্ৰজেক্ট আমাৰ ৰাজ্যৰ কাৰণে দৰকাৰ কাৰ্বি আংলঙো যিহেতু আমাৰ ৰাজ্যৰে এটা অংশ তেনেহ'লে কাৰ্বি আংলঙো তাৰ পৰা উপকৃত হ'ব সাধাৰণ মানুহ কি ধৰণে উপকৃত হয় সেয়া বাৰু পিছৰ কথা হ'ব কিন্তু সৌৰ শক্তি মানুহৰ দৰকাৰ আছে মানুহক লাগে এতিয়া সেই পটভূমিতে মই আপোনাক সুধিব খুজিছোঁ আপোনালোকে এতিয়া কি বিচাৰিছে মই শংকাটো বুজি পালোঁ 18,000 বিঘা ভূমিত প্ৰায় 23খন গাঁৱৰ 20,000তকৈও অধিক পৰিয়াল এফেক্টেড হ'ব ক্ষতিগ্ৰস্ত হ'ব তেওঁলোকক চৰকাৰে তেওঁলোকৰ বক্তব্য নজনাকৈ তেওঁলোকৰ মনোভাৱ নজনাকৈ তেওঁলোকে কি বিচাৰিছে সেই কথা নজনাকৈ চৰকাৰে ইতিমধ্যে কামটো কৰিবলৈ আগবাঢ়িছে এই 20,000তকৈ অধিক পৰিয়ালক আপোনালোকে প্ৰতিনিধিত্ব কৰিছে এতিয়া কথাটো হ'ল যে আপোনালোকে কি বিচাৰিছে কি বিচাৰিব আপুনি শংকাখিনি বুজিলোঁ তাতে কাৰ্বি আংলঙৰ দৰে এটা বিশাল ঠাই য'ত বনজ সম্পদেৰে পৰিপূৰ্ণ এনেকুৱা এটা প্ৰকল্প স্থাপন কৰিবলৈ যাওঁতে প্ৰাকৃতিক সম্পদ ধ্বংস হোৱাটো নিশ্চিত আৰু এই প্ৰাকৃতিক সম্পদ ধ্বংসৰ লগতে যি মানুহ আৰু প্ৰাকৃতিক জীৱ জন্তু ক্ষতিগ্ৰস্ত হ'ব এই কথাটো চৰকাৰে বিবেচনা কৰা নাই খুব সম্ভৱ এই প্ৰকল্পটো পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ মোডত এইটো হ'ব আৰু আপুনি হয়তো কোৱা নাই বা আমি যিমান দূৰ জানো বা শুনিছোঁ এইটো এটা বাহিৰৰ এটা পুঁজিপতি গ্ৰুপক এই বস্তুটো দিয়া হ'ব তো এতিয়া আপোনালোকে কি বিচাৰিব চাওক বস্তুটো আমাৰ কাৰ্বি আংলং হ'ল এটা ৰিচৰ্চফুল এৰিয়া বুলি গভমেণ্টে চাই আছে ষ্টাৰ্ট ফ্ৰম অৰ্গেনিক ফাৰ্মিং কথা হওক বাম্বু এফৰেষ্ট্ৰেশ্যন কথা হওক যি এফৰেষ্ট্ৰেশ্যন কথা হওক এট প্ৰেজেণ্ট কাৰ্বি আংলং এটা হাব নিচিনাই আমি গম পাওঁ আৰু গভমেণ্টেও এইটোৱে চাই আছে চ' এটা এনভাইৰমেণ্টেল প্ৰস্পেক্ট যদি চাই তেতিয়াহ'লে ইমান হিউজ লেণ্ড 18,000 বিঘা যদি আমি ডিফৰেষ্ট্ৰেশ্যন হ'ব তাত যদি কিবা হ'ব ফৰেষ্ট কাট ডাউন হ'ব এইটোতো ডাঙৰ গভমেণ্টৰ যোনটো প্ৰমিছ কৰা এইটোতো কিবা হোৱা নাই এতিয়া আৰু UN পৰা যদি এনভাইৰমেণ্ট কিন্তু ছাষ্টেইনেবিলিটি কথা যদি কয় তেতিয়াহ'লে এইবিলাক চব ভাইলেট কৰা নিচিনাই আমি দেখি পাই আছোঁ চ' আমি ভাবোঁ যে আৰু কাৰ্বিসকলটোতো জানে আৰু অকল কাৰ্বি বুলি নহয় যিমান তাতে ইণ্ডিজিনাছ ট্ৰাইব আছে তাতে ইকনমিকেলি দে আৰ ভেৰি পুৱাৰ আৰু ইকনমিকেলি বহুত পুৱাৰ কাৰণো হয় তাতে বিভিন্ন তাতে এতিয়ালৈকেও ফেচিলিটিছ বহুত কেইটি পোৱা নাই যোনটো পাব লাগে এইবিলাক ফেচিলিটিছ পোৱাই নাই তাতে এইটো কাৰণে আমাৰ মানুহ কাৰণে যদি গ্ৰ'থ কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ কাৰণে এটা এগ্ৰ' বেছ ইণ্ডাষ্ট্ৰী হিচাপে আমাৰ কাৰণে চাব লাগে নট সোলাৰ আৰু কেতিয়াও আমাৰ কাৰ্বিসকলে ট্ৰাইবসকলে বিচৰা নাই যে আমাৰ এটা সোলাৰ পাৱাৰ প্লেণ্ট লাগে বুলি ডিমাণ্ড কৰা আমি দেখাই নাই কাৰণ এই পাৱাৰ পোৱাৰ পিছত পাৱাৰটোতো পাই যাব
কিন্তু আমাৰ ট্ৰাইবেলছ যিমানসকল আছে কাৰ্বি ডিমাচা ৰেংমা হওক নাগা হওক এইসকল লেণ্ড পৰাটো ইভিকেট হৈ যাব ন যদি হেণ্টে যদি ইভিকেট হৈ যায় তেতিয়াহ'লে মাটি যদি হেণ্টে নাই তেতিয়াহ'লে হেণ্টে লাইফটোতো টোটেলি ডেঞ্জাৰ হৈ যাব এইটো কাৰণে আমি ভাবোঁ যে ইমান ডাঙৰ প্ৰজেক্ট ইয়াত দিবলৈ কাৰণেতো আমি ৰেডিঅ' হোৱা নাই আৰু 23 villages বোলে নহয় এইটো এণ্টায়াৰ কাৰ্বি আংলঙো এইটো মানে প্ৰজেক্ট কাৰণে ছাপোৰ্ট কৰাটো আমি দেখা নাই এইটো এটা অত্যন্ত আপুনি গুৰুত্বপূৰ্ণ দিশ সামৰি গৈছে কিন্তু তাত কিছু কথা হয় আৰু স্পষ্ট হ'ব লাগিব কাৰণ মই যিখিনি খবৰ পাইছোঁ সেই খবৰ অনুসৰি যে এনেকুৱা এটা প্ৰকল্পৰ প্ৰস্তাৱ লোৱা হৈছে এছিয়ান ডেভেলপমেণ্ট বেংকে তাক বিত্তীয় সাহায্য প্ৰদান কৰিব কিন্তু কাৰ্বি আংলঙৰ ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত কাৰ্বি আংলং স্বায়ত্তশাসিত জিলা পৰিষদৰ এক গুৰুত্বপূৰ্ণ ভূমিকা থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত জিলা পৰিষদে কাৰ্বি আংলঙৰ পৰিৱেশ কাৰ্বি আংলঙৰ জীৱ জন্তু আৰু আটাইতকৈ ডাঙৰ কথা কাৰ্বি আংলঙৰ মানুহৰ জীৱন বিপন্ন কৰি কিহৰ ভিত্তিত তেওঁলোকে এটা বিশাল সৌৰশক্তি প্ৰকল্প স্থাপনৰ কাৰণে অনুমোদন দিব আৰু ইয়াৰ পৰা আপুনি নিশ্চয় এটা কথা আৰু আপুনি নহ'লেও বা কোনোবাই ক্লিয়াৰ কৰিব লাগিব সেয়া হ'ল এই প্ৰকল্পৰ পৰা শক্তি উৎপাদন হ'ব কিন্তু সেই শক্তি কাৰ্বি আংলঙৰ ৰাইজে কিনিব লাগিব কম দামত কিনিব পাৰিব বা বেছি দামত কিনিব লাগিব এনেধৰণৰ কথাও আছে এই কথাবোৰ যিমান দূৰ আমি জানো বা এতিয়ালৈকে নিৰ্ধাৰণ হোৱা নাই কিন্তু তেওঁলোকে ইতিমধ্যে কিছু এটা প্ৰক্ৰিয়া এটা আৰম্ভ কৰি দিছে অধিগ্ৰহণৰ প্ৰক্ৰিয়া প্ৰায় অধিগ্ৰহণৰ পিছতে উচ্ছেদ হ'ব আৰু তাৰ লগত যি ক্ষতিপূৰণৰ ব্যৱস্থা থাকিব লাগে সম্ভৱতঃ এইবোৰো ঠিক হোৱা নাই গতিকে এই ক্ষেত্ৰত আপোনালোকে কি কৰিব এতিয়া চাওক ভূমি অধিকাৰটোতো আমাৰ অট'নমাছ কাউন্সিলতে আছে কাৰণ কাৰ্বি আংলং আৰু ডিমা হাছাও যোনটো 6 শিডিউল আমাৰ দিয়া হোৱা হৈছে এইটো 1951 পৰা 1951 পৰা এতিয়ালৈকে এটা ডাঙৰ ব্লাইণ্ডাৰ মিষ্টেক কৰা কাম হৈ গৈছে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিল যিমানকে লেণ্ড ক্ষেত্ৰত লেণ্ড লছ নিজৰ লেণ্ড লছ যোনটো বনাব লাগে এই ক্ষেত্ৰত এতিয়ালৈকে বনোৱা নাই কিন্তু 6 শিডিউল মতে আমাৰ এটা পাৱাৰ দিছে যে paragraph 3 মতে আমাৰ তাতে কাৰ্বি আংলঙত অট'নমাছ কাউন্সিল তাতে লেণ্ড লছ বনোৱাৰ কথাটো তাতে কোৱা দিছে আৰু এতিয়াও যদি হয় লেণ্ড লছ লেণ্ড ৰিলেটেড কথাও কেতিয়াবা কেছ যদি হয় যদি হাইকোৰ্টে যদি আমি লেণ্ড ৰিলেটেড ইস্যু যদি কেছ ফাইল কৰে তেতিয়াহ'লে অনাৰেবল হাইকোৰ্টে সদায় কাৰ্বি আংলং অট'নমাছ কাৰণে ৰিফাৰ কৰি দিয়ে এইটোকে লেণ্ড পাৱাৰ তাতে সুপ্ৰিম পাৱাৰটো তাতে আছে কিন্তু কাৰ্বি আংলং অট'নমাছ কাউন্সিলে লেণ্ড যোনটো লছ এইটো বনাই নাই ফৰ দ্য পাষ্ট 70 years আৰু এতিয়া চাওক এই 18,000 প্লট অফ লেণ্ড বিঘাছ অফ লেণ্ড তাতে কাউন্সিলে কি ক'লে যে 92.8% of the land is unproductive land এইটো দেখাই দিছে চাওক যদি আনপ্ৰডাক্টিভ লেণ্ড দেখাই দিছে তেতিয়াহ'লে ইট ইজ কি কয় নন পাটা লেণ্ড যদি নন পাটা লেণ্ড যদি হয় তেতিয়াহ'লে কম্পেনচেশ্যন কেনট বি গ্ৰান্টেড এট অল ইফ যদি কম্পেনচেশ্যনো বিচাৰে তথাপিতো তাত কম্পেনচেশ্যনটোত কেতিয়াও নহ'ব তাতে কি ক'লে যে অট'নমাছ কাউন্সিলে কৈছে যে অনলি 5.8% of the land is or 8.5% of the land is only inhabited land এইটো দেখাই দিছে so it is totally wrong যোনটো অট'নমাছ কাউন্সিলে ADB আৰু APDCL কাৰণে যোনটো ৰিপৰ্ট দিয়া এইটো টোটেলি ৰং বুলি আমি কৈছোঁ এতিয়া আপোনালোকে কি কৰিব আপোনালোকে এই কমিটিখনে বা মানে আপোনালোকৰ তাতে নিশ্চয় বিভিন্ন দল সংগঠনৰ মানুহো জড়িত আছে এইসকলক একত্ৰিত কৰি আপোনালোকে কিদৰে আগবঢ়াই নিব অন্ততঃ আপোনালোকৰ মানুহখিনিৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ এক্সেক্টলি আমি এইটো কথা ক'ব বিচাৰোঁ ষ্টেট গভৰ্ণমেণ্ট অফ আছাম আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলত অথৰিটি হওক আমি ক'ব বিচাৰোঁ যে এই 18,000 বিঘাছ অফ লেণ্ড যোনটো এলটমেণ্ট দিব বিচাৰিছে এতিয়া দিছেই কিন্তু মোৰ গম পোৱা মতে এইটো আকৌ
1 year পিছত কিবা ইনভেলিড হৈ গ'ল এইটো কথাও ওলাইছে তথাপিতো হেনতে যোনটো এলটমেণ্ট দিয়া কথাটো ৰিভিউ লৈ এই পাৱাৰ প্ৰজেক্টটো তাৰ পৰা এৰিয়াৰ পৰা উইথড্ৰ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে কাৰণ যদি উইথড্ৰ নহয় তেতিয়াহ'লে আমাৰ ইণ্ডিজিনিয়াছ যিমান তাতে আছে টোটেলি এফেক্ট হ'ব আৰু ৱাইল্ড লাইফ প্ৰটেকশ্যন কোৱা কথাটো একো লাভ নাই কাজিৰঙাও টোটেলি পাৰ্কো টোটেলি এফেক্ট হৈ যাব কাৰণ এডজেচেণ্ট তাৰ পৰা আহিছে এইটো ফৰেষ্টটো এনিমেলছ যিমান এলিফেণ্ট আহিছে সেইখিনিৰ পৰা আহিছে টাইগাৰ যিমান লেপাৰ্ড আহিছে এইখিনিৰ পৰাই তাত কাজিৰঙা গৈ আহি আছে কাৰ্বি আংলঙৰ পাৰিপাৰ্শ্বিকতা ৰক্ষা কাৰ্বি আংলঙৰ বন্য জীৱ জন্তু তাৰোপৰি কাৰ্বি আংলঙৰ মানুহৰ অধিকাৰ সুৰক্ষাৰ বাবে আপোনালোকে ইতিমধ্যে এটা পদক্ষেপ গ্ৰহণ কৰিছে আৰু ক'বই লাগিব ই অত্যন্ত প্ৰাথমিক স্তৰত আছে কিন্তু অহা দিনবোৰত আমি নিশ্চয় চকু ৰাখিম যে আপোনালোকে এই অধিকাৰ মানুহৰ অধিকাৰ জীৱ জন্তুৰ অধিকাৰ পৰিৱেশৰ অধিকাৰ পৰিৱেশ ৰক্ষাৰ দায়িত্ব আপোনালোকে কি ধৰণে আগবঢ়াই নিয়ে বিক্ৰম হানছে মই আপোনাক ধন্যবাদ জনাইছোঁ ক্ৰছ কাৰেণ্টত আপোনালোকে অন্ততঃ আপোনালোকৰ মনোভাৱ কাৰ্বি আংলঙৰ 18,000 বিঘাই সামৰি লোৱা 23খন গাঁৱৰ 20,000তকৈ অধিক পৰিয়ালৰ লোকৰ শংকা আৰু তেওঁলোকে ক'ব খোজা কথাখিনি আপোনাৰ মুখেৰে ওলাইছে এই গোটেই প্ৰক্ৰিয়াটো অত্যন্ত প্ৰাথমিক পৰ্যায়ত আছে আশা কৰিছোঁ যে আপোনালোকে অন্ততঃ অদূৰ ভৱিষ্যতে ৰাইজৰ অধিকাৰ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব বিক্ৰম হানছে মই আপোনাক ধন্যবাদ জনাইছোঁ থেংক ইউ